আৰু তাতে আমি এই কথাখিনি কৈছোঁ যে যি নতুন প্ৰজন্মৰ ডেকা ল'ৰাবোৰে আজি গায়ন বায়নৰ প্ৰতি আকৃষ্ট হৈছে, ভাওনা সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ ইয়াতে বিজ্ঞানসন্মত চৰ্চা চলাইছে আৰু এই ব্যৱস্থাখিনি বহু ওপৰে লৈ গৈছে। আগতে আপোনালোকেই অনুভৱ কৰিছে যে যেতিয়া পাণবাৰীত ভাওনা অনুষ্ঠিত কৰে, ইয়াতে ভাওনাৰ ৰোল দিবলৈ হয়তো মানুহক টানি আজুৰি দিবলগীয়া হৈছিল, নহয়নে বাইদেউ? সেই সময়ত আমি কাকুতি মিনতি কৰোঁ, এনেই থকা ল'ৰাটোহে ভাওনা কৰে, যাৰ একো কাম নাই গাঁৱত এনেই থকা ল'ৰাটোহে ভাওনাত লাগে। যিজন শিক্ষিত মানুহ, যিজন অৰ্থনৈতিকভাৱে স্বাৱলম্বী এজন মানুহ, তেখেতক যদি ভাওনা ৰোল এটা কৰিবলৈ দিওঁ তেওঁ সময় নাই বুলি কয়। কিন্তু এতিয়া তাৰ ওলোটা হৈছে। এতিয়া গাঁৱৰ সেই বিশেষ ব্যক্তিজনৰ পৰা আৰম্ভ কৰি বাহিৰত চাকৰি কৰা মানুহজনেও বছৰেকীয়া ভাওনাৰ প্ৰাক মুহূৰ্তত ৰিকুৱেষ্ট কৰে, অনুৰোধ জনায়, এইবাৰ বৰসভা ভাওনাত মোক এটা ৰোল দিবি দেই, সৰুকৈ হ'লেও। আমাৰ সীমান্তত প্ৰহৰীৰ দায়িত্বত থকা মানুহজনেও, সৈনিকৰ দায়িত্বত থকা মানুহজনেও কয়, খুব চুটিকৈ হ'লেও এটা মোক পচন্দ দিবি। গতিকে ভাওনাক আমাৰ অসমীয়া জাতিয়ে অন্তৰত তেতিয়াও লৈছিল, এতিয়াও সুন্দৰকৈ লৈছে, এইটো আমাৰ বাবে শুভ লক্ষণ। তথাপিও কিন্তু আমি সাৱধান হৈ থকাটো ভাল, তথাপিও আমি সচেতন হৈ থকাটো ভাল। আমি কেতিয়াবা আমাৰ ডিজিটেল মাধ্যম ফেচবুকত দেখোঁ ভাওনাক বহু মানুহে বিকৃত কৰিবলৈ চেষ্টা কৰে। ভাওনাক বহু পথভ্ৰষ্ট যুৱকে আমাৰ বিশ্বৰ দৰবাৰলৈ ফেচবুকৰ মাজেদি বিকৃত ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰি আছে। সেইকাৰণে আপোনালোক আমি সকলো যিসকলে ভাওনাক ভাল পাওঁ, যিসকল ডেকা ল'ৰাই ভাওনাক আদৰি ল'বলৈ গৈ আছে, তাতে বিজ্ঞানসন্মত চৰ্চা চলাইছে, তেওঁলোকৰ প্ৰতি মই আহ্বান জনাইছোঁ, আমি সাৱধান হৈ থাকিব লাগিব যাতে আমাৰ এই অসমীয়া সংস্কৃতি মহাপুৰুষজনাৰে অপূৰ্ব সৃষ্টিত কোনো যাতে এডাল আঁচুৰো মাৰিব নোৱাৰে, তাৰ বাবে আপোনাৰ মোৰ দায়িত্ব কৰ্তব্য আছে। তাৰ বাবে আপুনি মই ভাওনাক সঠিক ৰূপত আমি প্ৰতি নামঘৰত উপস্থাপন কৰিব লাগিব, অনুষ্ঠিত কৰিব লাগিব। এই সময়ত আৰু মই অধিক কথা নকওঁ। সকলোৱে আজি গলক তুলি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি ভাওনাৰ মাত্ৰ এটা সংলাপেৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ময়ো ভাওনা বলীয়া এজন মানুহ, কেইবাবাৰো ভাওনা কৰিছোঁ। মই মহাভাৰতৰ খুব এটা গধুৰ চৰিত্ৰ, চবতকৈ প্ৰিয় চৰিত্ৰ কৰ্ণৰ এটা বচনেৰে মোৰ ভাওনাখন উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। কৰোণা নহয় ইছে প্ৰতাৰণা, নহ'লেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা 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 ক্ষীৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ অন্তিম জবনিকা পৰাৰ আগতে জানিলোহেঁতেন ৰাজ ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ বিশ্ব স্বাৰ্থৰ আপৰ 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 নালাগে জ্যেষ্ঠতা, নালাগে ৰাজু মুকুট, ভূত আখ্যা জীৱনৰ শ্ৰেষ্ঠ হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক কুন্তি মাতৃবোৰ, তথাপিতো নৰে মোৰ জীৱনৰ পণ ভাতা মোৰ, মাতা মোৰ, মাথো দুৰ্যোধন, মাথো দুৰ্যোধন। ধন্যবাদ সকলোকে। অকণমান ভুল হৈছে পিছৰ ডাইলেক্টটোত। সকলোৰে মংগল হওক। পাণবাৰীবাসী ৰাইজ, তিতাবৰবাসী ৰাইজ, এই অঞ্চলৰ ৰাইজ, সমগ্ৰ অসম ভাৰত বিশ্বত শান্তি বিৰাজ কৰক, সকলোৰে কল্যাণ হওক। আৰু ভাওনাখনৰ এই শুভ মুহূৰ্তত মোৰ শুভ উদ্বোধনী ভাষণ বুলি নকওঁ, শুভেচ্ছামূলক ভাষণ মই সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ। শুভ উদ্বোধনী ভাষণ আগবঢ়োৱা দীপাংকৰ হাজৰিকা বাপজনাক আমাৰ উদ্যোক্তাৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ পাছতেই আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ, ইতিমধ্যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি
সন্মানীয় সমাজকৰ্মী যতীন পাঠক প্ৰভুজনা আমি তেখেতক আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই সুমন ৰহিদাসক অনুৰোধ জনালোঁ ইয়াৰ পাছতেই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় জয়ন্ত হাজৰিকা প্ৰভুজনা আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই বন্তি ভূমিজ ৰাও ডাঙৰীয়ানীক অনুৰোধ জনালোঁ ইয়াৰ পাছতেই আমাৰ এই চিনাকি পৰ্ব কাৰ্যসূচী সামৰণি মাৰিছোঁ পৰৱৰ্তী কাৰ্যসূচী গায়ন বায়ন দলটিক চলাই নিবৰ বাবে মই অনুৰোধ জনালোঁ কৃষ্ণ